Hello everyone, welcome back to অসম জ্ঞান সৌৰভ। অসম জ্ঞান সৌৰভৰ আন এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ কম্পিউটাৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। আহকচোন আমি পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আহকচোন আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 দিয়া আছে। কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰত কৃত্ৰিম মগজু সংস্থাপন কৰিব বিচৰা হৈছে? অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কোনটো জেনেৰেশ্যনত সংযোগ কৰা হৈছে? অপশ্যন দিয়া আছে তৃতীয় জেনেৰেশ্যনৰ কম্পিউটাৰ, চতুৰ্থ জেনেৰেশ্যন, পঞ্চম জেনেৰেশ্যন নে কোনোটোৱেই নহয়। দ্বিতীয় জেনেৰেশ্যনৰ কম্পিউটাৰত ডায়োড ইউজ কৰা হৈছিল। চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰত মাইক্ৰ প্ৰচেছৰ ইউজ কৰা হৈছে। পঞ্চম জেনেৰেশ্যনৰ কম্পিউটাৰত AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সংস্থাপন কৰা হৈছে। গতিকে ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব গ, পঞ্চম জেনেৰেশ্যনৰ কম্পিউটাৰত। কম্পিউটাৰৰ কীবৰ্ডত এটা শাৰীতে থকা আখৰেৰে লিখিব পৰা ডাঙৰ শব্দটো হ'ল, মানে এটা শাৰীতে থকা যিবিলাক আখৰ আছে সেই আখৰবিলাকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ শব্দটো কোনটো? অপশ্যন দিয়া আছে টাইপৰাইটাৰ, মেথেমেটিক্স, ফটোগ্ৰাফ নে সাইকোলজি। শুদ্ধ আনচাৰটো হ'ব টাইপৰাইটাৰ। ভাৰত ইলেক্ট্ৰনিক নিগমে উলিওৱা ছুপাৰ কম্পিউটাৰটোৰ নাম হ'ল? অপশ্যন দিয়া আছে পামটপ, এবেকাছ, ইণ্টেল নে অনুপম। শুদ্ধ আনচাৰটো হ'ব অনুপম। কম্পিউটাৰৰ ভাষাত এটিএমৰ অৰ্থ হ'ল? কম্পিউটাৰৰ ভাষাত এটিএমৰ অৰ্থ কি? অপশ্যন দিয়া আছে এচিংক্ৰনাছ ট্ৰেন্সফাৰ মোড, অটো টেলাৰ মেচিন, অল টাইম মানি নে কোনোটোৱে নহয়। শুদ্ধ আনচাৰটো হ'ব ক, এচিংক্ৰনাছ ট্ৰেন্সফাৰ মোড। যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিশ্বৰ প্ৰথমটো ইলেক্ট্ৰমেকানিকেল কম্পিউটাৰ হ'ল? অপশ্যন দিয়া আছে মাৰ্ক 3, মাৰ্ক 1, মাৰ্ক নে এপ'ল'। শুদ্ধ আনচাৰটো হ'ব খ, মাৰ্ক 1। কম্পিউটাৰ মাউচৰ গতি জোখৰ এককটো কি? মাউচৰ স্পীড জোখা এককটো কি? অপশ্যন দিয়া আছে মিকি, বাইট, বিট নে পালছ। শুদ্ধ আনচাৰটো হ'ব মিকি। কুৱেশ্যন নম্বৰ 7, ড'জৰ অৰ্থ কি? DOSৰ অৰ্থ কি? অৰ্থ হ'ল অপশ্যন দিয়া আছে ডিস্ক অপাৰেটিং চিষ্টেম, ডিস্ক অফ স্কুল, ডাইৰেক্ট অপটিকেল স্কেন নে কোনোটোৱেই নহয়। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব ডিস্ক অপাৰেটিং চিষ্টেম। কম্পিউটাৰৰ মনিটৰ নিজৰ চকুৰ পৰা কিমান দূৰত্বত থাকিব লাগে? অপশ্যন দিয়া আছে কমেও 1 ফুট, কমেও আধা ফুট, কমেও 2 ফুট নে কোনোটোৱে নহয়। শুদ্ধ আনচাৰটো হ'ল গ, কমেও 2 ফুট। ইউনিভেক কম্পিউটাৰৰ প্ৰকৃত প্ৰস্তুতকৰ্তা হ'ল? ইউনিভেক কম্পিউটাৰৰ প্ৰকৃত প্ৰস্তুতকৰ্তা কোম্পানীটোৰ নাম কি? অপশ্যন দিয়া আছে ৰেমিংটন, ৰেগু, নিটন, ড্ৰাইভ প্লাছ নে কোনোটোৱে নহয়। শুদ্ধ আনচাৰটো হ'ল ক, ৰেমিংটন, ৰেগু। প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰটোৰ নাম কি? অপশ্যন দিয়া আছে এনিয়েল, এনিয়াক, এণ্টেনা নে এভন। শুদ্ধ আনচাৰটো হ'ল খ, এনিয়াক। কম্পিউটাৰ ভাইৰাছৰ কথা কোনে প্ৰথমতে আৱিষ্কাৰ কৰিছিল? অপশ্যন দিয়া আছে বছিত আলী আৰু আমজেদ আলী, চাৰ্লছ বেবেজ, জন ষ্টিফেন নে কোনোটোৱে নহয়। শুদ্ধ আনচাৰটো হ'ল বছিত আলী আৰু আমজেদ আলী। সাধাৰণ কম্পিউটাৰৰ কীবৰ্ডত কিমানটা চুইচ থাকে?
অপশ্যন দিয়া আছে 100টা 104টা 200টা নে 204টা সাধাৰণতে 104টা থাকে কিন্তু কিছুমানত বেছি থাকিব পাৰে বা কিছুমানত কম থাকিব পাৰে এটা দুটা কিন্তু ষ্টেণ্ডাৰ্ডটো 104 বুলি ধৰা হয় নেক্সট কুৱেশ্যন বাইটছ কি অপশ্যন দিয়া আছে কম্পিউটাৰৰ সঞ্চয় সামৰ্থ্য জোখাৰ একক কম্পিউটাৰৰ বেগ জোখা একক কম্পিউটাৰৰ ওজন জোখা একক নে কম্পিউটাৰৰ শক্তি জোখা একক শুদ্ধ এনসাৰটো হ'ব কম্পিউটাৰত সঞ্চয় সামৰ্থ্য জোখাৰ একক পৃথিৱীৰ প্ৰথম মোবাইল ফোনৰ ভাইৰাছ বিধৰ হ'ল পৃথিৱীৰ প্ৰথম মোবাইল ফোনৰ ভাইৰাছ কোনটো অপশ্যন দিয়া আছে কাভিৰ জো ভাইৰাছ ব্ৰেইন নে মোবাইল ভাইৰাছ শুদ্ধ এনসাৰটো হ'ল কাভিৰ কম্পিউটাৰ মাউচৰ আৱিষ্কাৰক হ'ল কম্পিউটাৰৰ মাউচ কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন দিয়া আছে ক ডক্টৰ ডগলাছ চি এনগেলবাৰ্ট হাৰমান হলাৰিথ চাৰ্লছ ডব্লিউ বেছমেন লেউইছ কেৰল শুদ্ধ এনসাৰটো হ'ল ক ডক্টৰ ডগলাছ চি এনগেলবাৰ্ট নেক্সট কুৱেশ্যন নম্বৰ 16 মাইক্ৰ'ছফ্টৰ শ্লোগানটো হ'ল মাইক্ৰ'ছফ্টৰ শ্লোগানটো কি অপশ্যন দিয়া আছে ফিউচাৰ ইজ নাও ফিউচাৰ ইজ পাষ্ট ফিউচাৰ ইজ ফিউচাৰ নে ফিউচাৰ ইজ ব্ৰাইট মাইক্ৰ'ছফ্টৰ শ্লোগানটো হ'ল অপশ্যন নম্বৰ ক দ্য ফিউচাৰ ইজ নাও নেক্সট বিশ্বৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰেমাৰ কোন অপশ্যন দিয়া আছে এডা লাভলেছ জন কোহলি আদা কোহলি নে ফকীৰ চান কোহলি ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল ক আদা লাভলেছ বিশ্বৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰেমাৰ ৱৰ্ল্ড ৱাইড ৱেব WWEৰ সৃষ্টিকৰ্তা কোন অপশ্যন দিয়া আছে আদা লাভলেছ আদা লি টিম বাৰ্নাৰ্ছ লি নে মোহন লি ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল গ টিম বাৰ্নাৰ্ছ লি WWEৰ সৃষ্টিকৰ্তা নেট আসক্ত ব্যক্তিক কি বুলি কোৱা হয় অপশ্যন দিয়া আছে চাইবাৰ নট চাইবাৰ টুৰিষ্ট চাইবাৰ মেন চাইবাৰ ভিজিটৰ শুদ্ধ এনসাৰটো হ'ল ক চাইবাৰ নাউট স্পেম ফ্ৰীডম ডে কোন তাৰিখে পালন কৰা হয় অপশ্যন দিয়া আছে 16 মাৰ্চ 16 অক্টোবৰ 17 জুলাই নে 16 জানুৱাৰী ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 1 জানুৱাৰী নেক্সট কুৱেশ্যন IBMৰ মূল মটো হ'ল IBMৰ মূল মটোটো কি অপশ্যন দিয়া আছে থিংক ৰিথিংক মুভ টু ফিউচাৰ লেটছ ডু ইট ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ল থিংক SMS-ৰ অৰ্থ হ'ল SMS-ৰ অৰ্থ কি অপশ্যন দিয়া আছে শ্বৰ্ট মেছেজ ছাৰ্ভিচ শ্বৰ্ট মেইল ছাৰ্ভিচ চিম্পল মেছেজ ছাৰ্ভিচ নে চিউৰ মেছেজ ছাৰ্ভিচ ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটি হ'ল ক শ্বৰ্ট মেছেজ ছাৰ্ভিচ এখন ফ্লপি ডিস্কত থকা ট্ৰেকৰ সংখ্যা অপশ্যন দিয়া আছে 180 192 190 নে 200 ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 180 কুৱেশ্যন নম্বৰ 24 কাক গডফাদাৰ অফ দ্য নেট বোলা হয় নেটৱৰ্কৰ গডফাদাৰ বুলি কাক কোৱা হয় অপশ্যন দিয়া আছে ৱাই ভাৰ্ন অৰ্থাৎ ইণ্টাৰনেটৰ গডফাদাৰ বুলি কাক কোৱা হয় ভিনটন চাৰ্ফ ভিনচেণ্ট চাৰ্ফ ৰবিন চাৰ্ফ ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটি হ'ল খ ভিনটন চাৰ্ফ বিশ্বৰ সৰ্বপ্ৰথম উচ্চ ক্ষমতা সম্পন্ন স্বয়ংক্ৰিয়
কম্পিউটাৰটোৰ নাম হ'ল অপশ্যন ডি আছে এনিয়াক, এপল, ছনী নে উইপ্ৰো। বিশ্বৰ সৰ্বপ্ৰথম উচ্চ ক্ষমতা সম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰটোৰ নাম হ'ল অপশ্যন নম্বৰ ক এনিয়াক। তলৰ কোনটো চেন্ট্ৰেল প্ৰচেছিং ইউনিটৰ অংশ? অপশ্যন ডি আছে প্ৰিণ্টাৰ, মাউচ, কিবৰ্ড নে এৰিথমেটিকেল লজিক ইউনিট। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটি হ'ল অপশ্যন নম্বৰ ডি এৰিথমেটিকেল লজিক ইউনিট। শ্লাইডত হাইপাৰলিংক সন্নিৱিষ্ট কৰিবলৈ শ্বৰ্টকাটটো কি? হোৱাট ইজ দ্য শ্বৰ্টকাট টু ইনচাৰ্ট এ হাইপাৰলিংক ইন দ্য শ্লাইড? অপশ্যন ডি আছে Ctrl+H, Ctrl+K, Ctrl+A নে হাইপাৰলিংক সন্নিৱিষ্ট কৰা সম্ভৱ নহয়। চ' যিটো আমাৰ শ্লাইড আছে, শ্লাইডবিলাকত হাইপাৰলিংক ইনচাৰ্ট কৰা শ্বৰ্টকাটটো হ'ল অপশ্যন নম্বৰ খ Ctrl+K। The maximum percentage of zoom in PowerPoint is? PowerPointত জুম কৰাৰ সৰ্বোচ্চ শতাংশ কিমান? অপশ্যন ডি আছে 400, 200, 100 নে 300। জুম কৰাৰ সৰ্বোচ্চ শতাংশ হ'ল 400। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। Question number 29. What is the default file name of Microsoft Excel file? Microsoft Excel ফাইলৰ অবিকল্পিত ফাইলটোৰ নাম কি? অৰ্থাৎ নিজে নিজে যিটো ফাইল নেম সেভ হৈ যায়, ডিফল্ট ফাইল নেম। অপশ্যন ডি আছে workbook.xlsx, workbook1.xlsx, worksheet.xlsx, worksheet1.xlsx। ইয়াৰ ভিতৰত অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট, worksheet1.xlsx। Question number 30. How many times undo labels can be used in a worksheet? এটা ৱৰ্কশ্বিটত কিমানবাৰ আনডু স্তৰ ব্যৱহাৰ কৰিব পাৰি? অপশ্যন ডি আছে 25, 50, 75 নে 100। অৰ্থাৎ ৱৰ্কশ্বিট এটাত মানে মাইক্ৰ'ছফ্ট যিটো এক্সেল আছে তাত আমি কিমানবাৰ আনডু স্তৰ ব্যৱহাৰ কৰিব পাৰোঁ? ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটি হ'ব অপশ্যন নম্বৰ ডি 100 টাইমছ আমি আনডু স্তৰ ব্যৱহাৰ কৰিব পাৰোঁ। চ' থেংক ইউ এভৰিৱান। আজিলৈকে ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ যিটো হোৱাটছআপ চেনেল সেইটো অসম জ্ঞান সৌৰভ সেইটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।